যেহেতু অহা 27 নৱেম্বৰ তাৰিখৰ পৰা RRB গ্ৰুপ ডিৰ এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব। বহু লোকে ইতিমধ্যে এডমিট কাৰ্ডসমূহ বা চিটি ইনফৰমেশ্যনসমূহ চাবলৈ সক্ষম হৈছে আৰু যিসকলে চাব পৰা নাই তেওঁলোকে চিন্তিত বা চিন্তা কৰি আছে যে তেওঁলোকে এক্সামটো কেতিয়া হ'ব কি কথা। SSC GD লিখা ৰেলৱে প্ৰক্ৰিয়াটো নহয়, যিহেতু SSCত একেলগে চিটি ইনফৰমেশ্যনবোৰ মুকলি কৰি দিয়া হয়, কাৰ কিমান তাৰিখে আছে কি কথা, কিন্তু ৰেলৱে প্ৰক্ৰিয়াটো অলপ চিষ্টেমটো বেলেগ হয়। যিসকলে এতিয়ালৈকে চিটি ইনফৰমেশ্যনবোৰ চাব পৰা নাই, কেই তাৰিখে এক্সাম আছে, কোনটো চিটিত পৰিছে বা কোনটো চেণ্টাৰত হ'ব, সেই চেণ্টাৰটো তোমালোকে চাব পাৰিবা। যিটো চিটি ইনফৰমেশ্যন আছে সেই চিটি ইনফৰমেশ্যনটো এক্সামৰ 10 দিনৰ আগতে চাব পাৰিবা। এতিয়া তোমালোকে 10 দিনৰ আগত যদি তোমালোকে 10 দিন হোৱা নাই তেন্তে তোমালোকে চাব নোৱাৰা। এতিয়া কথাটো হ'ল এনেকুৱা, যিসকলে চিন্তাত পৰি আছে যে এডমিট কাৰ্ডসমূহ আমি চাবই পৰা নাই, চিটি ইনফৰমেশ্যনটো চাব পৰা নাই, তেওঁলোকলৈ এইটো ভিডিঅ'। যিহেতু 10 দিনৰ আগতহে এক্সাম চেণ্টাৰটো চাব পাৰিব আৰু এক্সামৰ 4 দিনৰ আগতহে 10 দিনৰ আগত এক্সাম চিটিটো চাব পাৰিব আৰু 4 দিনৰ আগত এক্সামৰ যিটো এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু কোনখন চেণ্টাৰত পৰিছে, কোনটো চেণ্টাৰত পৰিছে সেই চেণ্টাৰসমূহ জানিব পাৰিব। ইতিমধ্যে বহু লোকে চিন্তিত হৈ আছিলে যে এক্সাম চিটিসমূহ চাব পৰা নাই, কি হ'ল, আমাৰ এডমিট কাৰ্ড নাহিব নেকি। তেওঁলোকে ভয় খাবলগীয়া নালাগে। যিসকলৰ ইতিমধ্যে 27-28 তাৰিখে এক্সামটো আছে তেওঁলোকেহে ইতিমধ্যে যি এক্সামৰ যি চিটি আছে, চিটি ইনফৰমেশ্যন আছে, সেই চিটি ইনফৰমেশ্যনসমূহ চাবলৈ সক্ষম হৈছে আৰু যিসকলৰ অলপ লেটকৈ এক্সামটো আছে তেওঁলোকে ইতিমধ্যে এক্সামৰ যিটো চিটি ইনফৰমেশ্যন হয় সেই চিটি ইনফৰমেশ্যনটো এতিয়ালৈকে শ্ব' হোৱা নাই বা তেওঁলোকে যিটো লগইন প্ৰক্ৰিয়াত লগইন কৰে তেতিয়া তেওঁলোকে চাব পৰা নাই। তেওঁলোকে ভয় খাব নালাগে। ইতিমধ্যে 10 দিনৰ আগতহে এক্সামৰ ইনফৰমেশ্যনবোৰ পাবা। যিটো চিটি ইনফৰমেশ্যন হয় সেই চিটি ইনফৰমেশ্যনটো 10 দিনৰ আগতহে মুকলি কৰি দিয়া হ'ব আৰু এক্সামৰ যিটো হল টিকেট হয় বা এডমিট কাৰ্ড হয় সেই এডমিট কাৰ্ডটো 4 দিনৰ আগতহে ডাউনলোড কৰিব পাৰিবা। তো এইটো আছিলে এটা সৰু সুৰা ইনফৰমেশ্যন। যিসকলে ভয় খাই আছিলে যে এডমিট কাৰ্ডসমূহ আহিবনে নাহে, আমাৰ লগইন হোৱা নাই বা এডমিট কাৰ্ডসমূহ বা চিটি ইনফৰমেশ্যনসমূহ শ্ব' হোৱা নাই, তেওঁলোকে ভয় খাব নালাগে। তোমালোকে পাৰিলে নিজৰ মেইলসমূহ চেক কৰি থাকিবা, যিহেতু তাত সম্পূৰ্ণকৈ লিখিয়ে দিছে তোমালোকে নিজৰ মোবাইল নাম্বাৰটো আপডেট থবা আৰু যিটো মেইল হয় তোমালোকে সেই মেইলটো প্ৰক্ৰিয়াটো 10 দিনৰ আগত তোমালোকৰ মেইলৰ যোগেৰে বা মোবাইল নাম্বাৰত SMS কৰি দিয়া হ'ব তোমালোকৰ চিটি ইনফৰমেশ্যনসমূহ চাব পাৰিবা বুলি। তো এইটো আছিলে এটা ইনফৰমেশ্যন। তোমালোকে ভয় খাব নালাগে। তোমালোকে অপেক্ষা কৰা, তোমালোকৰ যিটো এডমিটৰ ডেট হ'ব, তোমালোকৰ এক্সামৰ ডেট হয়, তাতকৈ তোমালোকে 10 দিনৰ আগতে সকলোখিনি ইনফৰমেশ্যন পাই যাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, যিসকল চিন্তিত হৈ আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবা আৰু এনেদৰে ইনফৰমেশ্যনবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ইমানে, ধন্যবাদ। জয় আই অসম।